হাই গাইজ, আজি এটা টপিকৰ ওপৰত কথা পাতিম। মানে বহুত মানুহে কিছুমান মিছকনচেপ্টত থাকে। মই একচুৱেলি এটা হেল্থ ছেক্টৰত বৰ্তমান সোমাইছোঁ। প্ৰাইভেট হয় বাৰু, তো কোম্পেনী হয়, তো নিউট্ৰিশ্যন কোম্পেনী বুলি কয়। তেনেকুৱা এটা কামত মই কিছুমান মানুহ অকণমান জনাবৰ কাৰণে, অকণমান বস্তুটো পাব্লিছ কৰিবৰ কাৰণে কিছুমান প্ৰথম ষ্টেজত তেনেকুৱা কৰিবলগীয়া কিছুমান কাম থাকে। তো তেনেকুৱা হিচাপত যেতিয়া অকণমান ছাৰ্ভে কৰা যায়, ছাৰ্ভে কৰিলোঁ, তেতিয়া গম পালোঁ যে মানুহৰ কিছুমান ধাৰণা যে মানুহে যেতিয়া মই তাত যে গম পালোঁ যে বস্তুটো কেনেকুৱা, মই আগৰ পৰাও জানো বাৰু এইটো বিষয়ে। মানে ফিট বোলা কথাটোৰ ওপৰত মানুহৰ ধাৰণাটো কেনেকুৱা। একচুৱেলি যদি মানুহ এজনৰ পেটটো ওলাই থাকে বা তেওঁৰ ফেটছটো বেছি হৈ থাকে, তেনেহ'লে সেই মানুহজনক ফিট বুলি কোৱা নহয়। তো বহু মানুহ এনেকুৱা আছে, তেওঁলোকৰ বডিটো ফিট বুলি ভাবে। তো ফিট বুলি ভাবিবৰ কাৰণে বডিটো ফিট হ'ব লাগিব। ফিট হ'ব লাগিলে বডি এটাৰ মানুহৰ 3টা ষ্টেজ থাকে। প্ৰথম ষ্টেজটো যদি ধৰা যায়, ক্ষীণ মানুহৰ কথা ক'ব যোৱা যায়, ক্ষীণ মানুহ কোনবিলাক ক'ব হয়, যিবিলাক মানুহৰ হাড় গণনা কৰিব পাৰি বডিত, তেওঁ চালে চাবৰে লগা, তেনেকুৱা হ'লে ক্ষীণ বুলি কয়। আৰু যিবিলাক মানুহৰ এটা বডিৰ শ্বেপ থাকে, পেটটো ওলোৱা নহয় বা পেটটো সমান থাকে বা পেটটো বুকুৰ তলত থাকে, তেওঁলোকে সেইটো ফিট বুলি কয়। আৰু যিটো ফেট মানুহবিলাক কাক কয়, যিটো আনহেল্ডি বডি বুলি ক'ব পাৰি এক প্ৰকাৰ। পিছলৈকে তেওঁলোকৰ বডিটো আনহেল্ডি পৰে, ফেট আৰু চাবি হয়। প্ৰথমতে বাৰু বহুত প্ৰব্লেম হয়, পিছলৈ লাহে লাহে প্ৰব্লেমৰ ফালে আহে বস্তুটো। তো সেইখিনিক ফেট বুলি কোৱা হয়। এইবিলাক ফেট শকত মানুহ বুলি কয়। গতিকে এই মানুহখিনিয়ে নিজকে অলপমান এতিয়া যদি আছে, এতিয়াৰ পৰা ঠিক কৰাটো দৰকাৰ। কাৰণ ফেট থাকিলে পিছলৈকে বহুত বেমাৰ আহি যায়। ডায়েবেটিছ, চুগাৰৰ লগতে প্ৰেছাৰ এইবিলাক আহি যায়, কলেষ্ট্ৰল বাঢ়ি যায়, তো এইবিলাক হয়। গতিকে আমি সদায় দেহটোৰ প্ৰতি যত্ন ল'ব লাগে। আৰু ফেটছ যদি বাঢ়ি থাকে, তেনে ফেটছটো কমাব লাগে। মই য'ত কৰি আছোঁ সেই কামটোত গোটেইখিনি গম পায়, মাছ কিমান আছে, ফেটছ কিমান আছে বুলি, বা হাইট হিচাপে ৱেইটটো ঠিকে আছে নে, গোটেইখিনি গম পায়, সেইবিলাক ঠিক কৰি দিয়া হয়। গতিকে এইটো মিছকনচেপ্ট এটা হয় যে পেট ওলাই আছে যদি এই মানুহজন একেবাৰে একচুৱেলি ভালদৰে চাব গ'লে হেল্ডি নহয়। তেওঁ হেল্ডি হ'ব লাগিলে মানুহজনৰ পেটটো বুকুৰ তলত থাকিব লাগিব, তেতিয়া মানুহজনক হেল্ডি বুলি ধৰা হয়। নহ'লে ফেটছ থাকিলে মানুহজনৰ কিবা নহয় কিবা এটা প্ৰব্লেমত ভুগি থাকিবই। তো তাত তেনেকুৱা ইনফৰ্মেশ্যনৰ কাৰণে কথাটো ক'লোঁ। গতিকে যদি কেনেকুৱা হৈ আছে, আপোনাৰ ৰানিং কৰিব পাৰে, ডায়েট আছে কিছুমান, আৰু যদি সহজতে ৱেইটটো কমাব বিচাৰিছে, তেনেহ'লে কমেণ্টত জনাব, মই ক'ম বাৰু। মই আমাৰ তাতে এমাহতে ভাল ৰিজাল্ট এটা পায়, 10 দিনতে এটা ভাল ৰিজাল্ট পায়, এমাহত 3 পৰা 7 কেজি ৱেইট কমাব পাৰি, ৱেইট কমাব বিচাৰিলে। তো এইখিনিয়ে বাৰু ক'বলগীয়া আছিলে। থেংক ইউ।